নমস্কাৰ জনাইছো সকলোকে আৰু স্বাগতম জনাইছো আপোনাক দা বেসিক টকছলৈ। তো আমি পঢ়ি আছিলো ইণ্ডিয়ান ৰিভাৰ সিস্টেমৰ ওপৰত, অৰ্থাৎ ভাৰতৰ নদ নদীসমূহৰ ওপৰত আমি পঢ়ি আছিলো। আমি সিন্ধু ইণ্ডাছ ৰিভাৰ সিস্টেম পঢ়িলো, আমি গংগা ৰিভাৰ সিস্টেম পঢ়িলো, আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম পঢ়িলো। আমি এতিয়া যিসমূহ পেনিনচুলাৰ ৰিভাৰ আছে, অৰ্থাৎ উপদ্বীপত থকা যিসমূহ নদী আছে, সেই উপদ্বীপীয় নদীসমূহক তাক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে পূব ঘাটৰ ফালে যোনসমূহ পূব ফালে বৈ গৈছে সেই নদীসমূহ, আৰু এটা ভাগ হৈছে পশ্চিম ঘাটৰ ফালে যোনফালে, অৰ্থাৎ পশ্চিম ফালে আৰৱ সাগৰত গৈ পৰা নদীসমূহ, আৰু ইটো ভাগ হৈছে বংগোপসাগৰত যিসমূহ নদী পৰিছেগৈ। আমি আজি বংগোপসাগৰত যিসমূহ নদী পৰিছে সেইসমূহৰ বিষয়ে পঢ়িম। তাৰ আগতে আমি বেছিক কেইটামান কথা জানি লওঁ। ভাৰতৰ উপদ্বীপীয় নদী অৰ্থাৎ পেনিনচুলাৰ ৰিভাৰ চিষ্টেম অফ ইণ্ডিয়া। উপদ্বীপীয় নদীসমূহ ভাৰতৰ দক্ষিণ মালভূমি অঞ্চলৰ পৰা উৎপন্ন হোৱা নদী। এইবোৰ হিমালয়া নদীতকৈ পুৰণি, আৰু এই নদীসমূহৰ প্ৰৱাহ পথ কি বুলি কৈছে, মোটামুটি স্থিৰ আৰু নিৰ্দিষ্ট। অৰ্থাৎ হিমালয়ৰ পৰা যিসমূহ নদী উৎপত্তি হৈছে সেই নদীসমূহতকৈ এই নদীসমূহ দক্ষিণৰ ফালে যিসমূহ নদী আছে, দক্ষিণৰ ফালে থকা নদীসমূহ হৈছে হিমালয়ৰ পৰা উৎপত্তি হোৱা নদীসমূহতকৈ পুৰণা নদী। বুজি পাইছে? আৰু ইয়াৰ যিটো গতিপথ, নদীখন ধৰি লওক নদীখন বৈ গৈছে, এখন নদী বৈ গৈছে, এখন নদী বৈ গৈছে। ইয়াৰ যিটো গতিপথ, এই গতিপথটো কি বুলি কৈছে, স্থিৰ বুলি কৈছে। অৰ্থাৎ ইয়াৰ মানে কি হয়, নদীখন আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ হওক গংগা হওক, এই নদীসমূহ কি হয়, যেতিয়া বাৰিষা হয় বানপানী হয়, ই মানে যেনি তেনি বাট লয়। ঠিক আছে, তো ইয়াৰ গতিপথসমূহ কি হয়, একা বেকা হয়, ব্ৰেডেড হয়। কিন্তু দক্ষিণৰ ফালৰ যিসমূহ নদী, দক্ষিণৰ ফালৰ দক্ষিণ মালভূমিত থকা নদীসমূহৰ গতিপথটো সদায় স্থিৰ। আৰু এটা কাৰণ, আমাৰ ইয়াৰ নদীসমূহ হৈছে কি হয়, নদীখনে ইয়াৰ যি পাৰ থাকে সেই পাৰকেইটা কি কৰে, কাটে, পানীৰ সোঁতে কাটে, কাটি পেলাই খহনীয়া হয়। কিন্তু পশ্চিমৰ দক্ষিণৰ যিসমূহ নদী, সেই দক্ষিণৰ নদীসমূহৰ কি হয়, আপোনাৰ সেই মাটিসমূহ লাভাৰ পৰা সৃষ্টি হোৱা। অৰ্থাৎ তাত আগতে কি আছিলে, লাভাৰ পৰা শিল হোৱা, লাভাৰ ঠাণ্ডা হৈ যি শিল হৈছিলে, আগ্নেয়শিলা হৈছিলে, সেই আগ্নেয়শিলাৰ পৰা সৃষ্টি হোৱা। তাৰ কাৰণে সেই মাটিটো হৈছে টান মাটি। টান মাটিৰ কাৰণে বা টান কাৰণে কি হয়, সি তাৰ পথটো স্থিৰ ৰাখিব পাৰে, সি কি কৰিব নোৱাৰে, একা বেকা হৈ যাব নোৱাৰে। তো প্ৰধান বৈশিষ্ট্য যদি চোৱা যায়, প্ৰধান বৈশিষ্ট্য কি বুলি কৈছে, দাক্ষিণাত্য মালভূমি, পশ্চিম ঘাট পৰ্বতমালা, মধ্য উচ্চভূমি। অৰ্থাৎ আপোনাৰ এই ভাৰতবৰ্ষৰ যি দক্ষিণৰ অংশ আছে, এই যিটো উপদ্বীপীয় অঞ্চল আছে, এই উপদ্বীপীয় অঞ্চলটোৰ নদীসমূহক কি বুলি দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে যিসমূহ নদী পশ্চিমৰ ফালে বৈ আহিছে, যিসমূহ নদী এইফাললৈ বৈ আহিছে। অৰ্থাৎ ইয়াত কি আছে, ইয়াত আছে আৰৱ সাগৰ, ইয়াত আছে আৰৱ সাগৰ। এই আৰৱ সাগৰলৈ বৈ অহা নদীসমূহক পশ্চিম ঘাটৰ ফালে বৈ যোৱা নদী বুলি কৈছে। আৰু পূব ঘাটৰ ফালে কিছুমান নদী বৈ গৈছে, সেই নদীসমূহ ক'ত পৰিছেগৈ, বংগোপসাগৰ, বংগোপসাগৰত পৰিছেগৈ। তাৰে ভিতৰত আমি আজি যিসমূহ পূব ফাললৈ বৈ গৈছে, পূব ফাললৈ বৈ যোৱা নদীসমূহৰ বিষয়ে পঢ়িম। পূব ফাললৈ বৈ যোৱা মুখ্য নদীসমূহৰ ভিতৰত আছে, এখন হৈছে গোদাবৰী, মহানদী, কৃষ্ণা, কাবেৰী, পেন্নাৰ, তেনেকুৱা ধৰণৰ কেইখনমান নদী আছে। আৰু তাৰ যিসমূহ উপনৈ আছে, সেই উপনৈসমূহৰ বিষয়ে আমি বিস্তৃতভাৱে জানিম। তো আমি পূবমুখী প্ৰৱাহী নদীসমূহৰ বিষয়ে পঢ়িছো। প্ৰথমখন হৈছে মহানদী। মহানদীখন ছত্তীশগড়ৰ ৰায়পুৰ জিলাৰ চিহোৱা নামৰ এটা পৰ্বতৰ পৰা কি হৈছে, সেই নদীখনৰ উৎপত্তি হৈছে। আৰু সেই নদীখন ক্ৰমান্বয়ে ছত্তীশগড়, উৰিষ্যা হৈ পেলাই বংগোপসাগৰত পৰিছেগৈ এই মহানদীখন। বুজি পাইছে? আৰু ইয়াৰ দৈৰ্ঘ্য কিমান, 858 কিলোমিটাৰ। এই নদীখনৰ দৈৰ্ঘ্য কিমান বুলি কৈছে, 858। কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। ছত্তীশগড় নদীখনৰ উৎপত্তি হৈছে চিহোৱা আমাৰ এটা পৰ্বতৰ পৰা, আৰু সেই পৰ্বতৰ পৰা উৎপত্তি হৈ ৰায়পুৰ জিলাত থকা, তাৰপিছত সেই নদীখন গৈ উৰিষ্যাৰ মাজেদি বৈ গৈ বংগোপসাগৰত পৰিছেগৈ। বুজি পাইছে? ইয়াৰ প্ৰধান নদী উপনদী হয় শিৱনাথ, হাছদেও, মাণ্ড, ইব, তেল আৰু জুংক। এইকেইখন হৈছে কি ইয়াৰ প্ৰধান উপনদী, শিৱনাথ, হাছদেও, মাণ্ড, ইব, তেল আৰু জুংক। এই নদীখনে উৰিষ্যা দি গৈ বংগোপসাগৰত যেতিয়া পৰিছে, আৰু সেইখিনিতে এটা বদ্বীপৰ সৃষ্টি কৰিছে। ঠিক আছে, বদ্বীপ মানে কি, নদীখন যেতিয়া গৈ পেলাই তাৰ গতিটো কমি যায়, তাৰ শক্তি কমি যায়, সি যিসমূহ পলস বালি শিল বালি কঢ়িয়াই লৈ যায়, সেইখিনি লাষ্টলৈ সি কঢ়িয়াব নোৱাৰা হৈ যোৱাৰ ফলত যোনফালে বাট পায় সি সেইফালে গৈ সাগৰত পৰেগৈ। আৰু তাৰ আশে পাশে কি হয়, যিসমূহ পলস জমা হ'বলৈ ধৰে, তাকে কি বুলি কোৱা হৈছে, বদ্বীপ। মহানদীত থকা ভাৰতৰ আটাইতকৈ দীঘল বান্ধটো হৈছে হীৰাকুদ বান্ধ।
সেইটো আপোনালোকে সকলোৱে কৈছে হীৰাকুণ্ড বান্ধটো ক'ত আছে এই মহানদীখনতে আছে আৰু এইটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল বান্ধ আৰু মহানদী কেতিয়াবা মহানদীয়ে কি কৰে উৰিষ্যাত বানপানীৰ সৃষ্টি কৰে উৰিষ্যাত বানপানীৰ সৃষ্টি কৰাৰ কাৰণে মহানদীখনক উৰিষ্যাৰ দুখ বুলি কোৱা হৈছে বা চ'ৰ অফ উৰিষ্যা বুলিও কোৱা হয় ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল সেই মহানদীখনৰ সেই কাষতে য'ত বংগোপসাগৰ পৰিছে তাতে আমাৰ এটা আধ্যাত্মিক প্লেচ আছে এভাগ মন্দিৰ আছে পৃথিৱী বিখ্যাত ভাৰত বিখ্যাত এভাগ মন্দিৰ আছে সেই মন্দিৰভাগ কি সেই মন্দিৰভাগ হৈছে পুৰী ঠিক আছে পুৰী মন্দিৰভাগ আছে পুৰী জগন্নাথ মন্দিৰ ঠিক আছে তাৰপিছতে আমি আছো গোদাবৰী হৈছে দক্ষিণৰ ফালে থকা পেনিনচুলাৰ প্লেটত থকা আটাইতকৈ দীঘল নদীখনে হৈছে গোদাবৰী আৰু গোদাবৰী নদীখনৰ দৈৰ্ঘ্য হৈছে 1465 কিলোমিটাৰ 1465 বুলি কৈছে এই নদীখনৰ দৈৰ্ঘ্য আৰু এই নদীখনৰ উৎপত্তি স্থল ক'ত হ'ব উৎপত্তি স্থল হৈছে নাছিক বুলি কয় জিলাখন নাছিক জিলাখনৰ ত্ৰ্যম্বকেশ্বৰ নাছিক জিলাখনৰ ক'ত আছে নাছিক জিলাৰ ত্ৰ্যম্বকেশ্বৰ এই নদীখনৰ উৎপত্তি হৈছে আৰু তাৰ পৰা ক্ৰমে বৈ গৈ মহাৰাষ্ট্ৰ তেলেংগানা অন্ধ্ৰপ্ৰদেশ হৈ বংগোপসাগৰত এই নদীখন পৰিছেগৈ গোটেইকেইখন নদী বংগোপসাগৰত পৰিছে প্ৰথমে মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ ত্ৰ্যম্বকেশ্বৰত উৎপত্তি হৈ তাৰ পৰা নদীখন বৈ গৈ ক্ৰমান্বয়ে তেলেংগানা তাৰপিছত অন্ধ্ৰপ্ৰদেশ হৈ সেইখন বংগোপসাগৰত পৰিছেগৈ ইয়াৰ যদি আপুনি বাওঁফালৰ কিছুমান নদী চাই মানে উপনৈ চাই সেইখন হৈছে বাংগংগা পূৰ্ণা প্ৰাণহিতা ইন্দ্ৰাৱতী আৰু পেংগংগা ঠিক আছে আৰু সোঁফালৰ যদি চাই মন্দিৰা মানেৰ আৰু পবৰা এইবিলাক মনত ৰাখিব আপোনালোকে এইবিলাক ষ্টেটিক কথা হয় ইয়াত বুজাবলগীয়া একো নাই সেই নদীকেইখনৰ নামটো আপোনালোকে নিজে মনত ৰাখিব লাগিব বাংগংগা পূৰ্ণা প্ৰাণহিতা ইন্দ্ৰাৱতী পেংগংগা আৰু সোঁফালে থকা আছে মন্দিৰা মানেৰ পবৰা ইয়াৰ ভিতৰত প্ৰাণহিতা ইন্দ্ৰাৱতী আৰু পেনগংগা এই তিনিখন ইম্পৰ্টেণ্ট হয় আৰু মন্দিৰাখনো ইম্পৰ্টেণ্ট হয় সোঁফালৰ ফালে থকাখন আৰু এই গোদাবৰী নদীখনক কি বুলি কৈছে দক্ষিণ ভাৰতৰ গংগা বা বৃদ্ধ গংগা বুলি কোৱা হৈছে কাৰণ গংগা নদীখনতকৈ এই নদীখনৰ উৎপত্তি পুৰণি সেইকাৰণে কি বুলি কৈছে বৃদ্ধ গংগা আৰু ধৰ্মীয়ভাৱে এখন গুৰুত্বপূৰ্ণ নদী তাৰ কাৰণে কি বুলি কোৱা হৈছে বৃদ্ধ গংগা বা দক্ষিণ ভাৰতৰ গংগা ই ৰাজামুন্দিৰ ওচৰত বৃহৎ বদ্বীপৰ সৃষ্টি কৰে ৰাজামুন্দিৰ ওচৰত যেতিয়া এখন গৈ বংগোপসাগৰত পৰেগৈ বংগোপসাগৰত পৰাৰ সময়ত সি ৰাজামুন্দিৰ নামৰ ঠাইখিনিত কি কৰে এটা বদ্বীপৰ সৃষ্টি কৰে আৰু আটাইতকৈ বেছি পানী কোনখন ৰাজ্যই গ্ৰহণ কৰে সেইখন হৈছে অন্ধ্ৰপ্ৰদেশ আটাইতকৈ বেছি পানী কোনখনে পায় অন্ধ্ৰপ্ৰদেশে পায় ঠিক আছে ইয়াত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে সেইকাৰণে তাৰপিছত গুৰুত্বপূৰ্ণ বান্ধ হৈছে শ্ৰীৰাম সাগৰ প্ৰকল্প আৰু নাগাৰ্জুন বান্ধটো কৃষ্ণা নদীত আছে এইটো গোদাবৰী নহয় ঠিক আছে তাৰপিছতে আহিছো আমি কৃষ্ণা নদীৰ উৎপত্তি স্থল ক'ত গৈছে কৃষ্ণা নদীৰ উৎপত্তি স্থলো মহাৰাষ্ট্ৰৰ মহাবালেশ্বৰৰ সেই নদীখনৰ উৎপত্তি কৃষ্ণা নদীখন গোদাবৰীৰ পাছত গোদাবৰী হৈছে 1465 কিলোমিটাৰ আৰু তাৰপিছতে হৈছে কৃষ্ণা নদীখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 1400 কিলোমিটাৰ আৰু এই নদীখনো মহাৰাষ্ট্ৰ কৰ্ণাটক তেলেংগানা অন্ধ্ৰপ্ৰদেশ হৈ বংগোপসাগৰত পৰিছে মহাৰাষ্ট্ৰ কৰ্ণাটক তেলেংগানা অন্ধ্ৰপ্ৰদেশ আগৰ গোদাবৰীখন কি আছিলে মহাৰাষ্ট্ৰ তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ আছিলে কিন্তু কৃষ্ণা নদীখন কি হ'ব মহাৰাষ্ট্ৰ কৰ্ণাটক তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ হৈ পেলাই সি বংগোপসাগৰত পৰিছে প্ৰধান উপনদীসমূহ যদি চাই ইয়াৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট উপনদীখন হৈছে তুংগভদ্ৰা কৃষ্ণা নদীৰ আটাইতকৈ ইম্পৰ্টেণ্ট ট্ৰিবিউটৰীৰ কথা যদি সোধা যায় তেতিয়াহ'লে সেইখন হ'ব তুংগভদ্ৰা তাৰপিছত আছে ভীমা মালপ্ৰভা ঘাটপ্ৰভা মুচি কোয়না ঠিক আছে এইকেইখন হৈছে কৃষ্ণা নদীৰ উপনৈ বৈশিষ্ট্য যদি চোৱা যায় গোদাবৰীৰ পিছত এইটো ক'লোৱে দ্বিতীয় দীঘলতম উপদ্বীপীয় নদী বিজয়ৰ ওচৰত বদ্বীপ সৃষ্টি কৰে গুৰুত্বপূৰ্ণ বান্ধ নাগাৰ্জুন সাগৰ বান্ধ বিশ্বৰ বৃহত্তম গাঁথনি বান্ধ অৰ্থাৎ গাঁঠি এনেধৰণে গাঁঠি দিয়া এটা বান্ধ জলবিদ্যুৎ প্ৰকল্প ঠিক আছে বান্ধ এইটো হৈছে নাগাৰ্জুন সাগৰ তাৰপিছত কৃষ্ণা ৰাজা সাগৰ শ্ৰীশৈলম বান্ধ এইসমূহ হৈছে কৃষ্ণা নদীত দিয়া বান্ধ তাৰপিছতে নেক্সট ইম্পৰ্টেণ্ট নদীখন হৈছে কাবেৰী নদীখন ক'ত আছে কাবেৰী নদীখন কৰ্ণাটকৰ কুণ্ডাগু জিলাৰ কৰ্ণাটকৰ এখন জিলা আছে সেই জিলাখন হৈছে কুণ্ডাগু জিলাৰ পৰা উৎপত্তি হোৱা তালাকাবেৰীৰ পৰা উৎপত্তি হৈছে ঠিক আছে আৰু এই নদীসমূহ কি হৈছে চাওক এই নদীসমূহ ক'ৰ পৰা উৎপত্তি হৈছে এইখিনি যি পশ্চিম ঘাট পৰ্বত আছে যিসমূহ পশ্চিম ঘাটৰ পাহাৰ আছে এই পাহাৰসমূহৰ পৰা এই নদীসমূহ উৎপত্তি হোৱা ঠিক আছে এনেধৰণে গৈ সকলোবিলাক নদী ক'ত পৰিছে বংগোপসাগৰত পৰিছে ইয়াৰ যদি উপনদী চাই হেমাৱতী লোকপাৱনী চিমচা অকাৰতী কাবিনী ভৱানী অমৰাৱতী
এইকেইখন হৈছে কাবেৰী নদীৰ গুৰুত্বপূৰ্ণ কি হয় উপনৈ হয়, ট্ৰিবিউটৰী হয়। এই নদীখন কৰ্ণাটক, তামিলনাডু আৰু কৰ্ণাটক ৰাজ্যখনৰ পৰা গৈ তামিলনাডু হৈ পুণ্ডুচেৰীটো অলপমান চুই গৈছে। তাৰপিছতে পুণ্ডুচেৰীৰ পিছত এই আপোনাৰ অন্ধ্ৰপ্ৰদেশ তামিলনাডুৰ পিছত বংগোপসাগৰত পৰিছে। ঠিক আছে, কৰ্ণাটক তাৰপিছত পুণ্ডুচেৰীত অলপমান চুইছে, তাৰপিছতে তামিলনাডু বংগোপসাগৰত পৰিছে। আৰু কাবেৰী নদীখনক লৈ কি হৈছে, এটা ডিস্পিউট চলি থাকে কৰ্ণাটক আৰু তামিলনাডুৰ মাজত। কৰ্ণাটকে কয় যে নদীখন যিহেতু আমাৰ মানে ঠাইৰ পৰা উৎপন্ন হৈছে, তাৰ কাৰণে পানী আমি বেছিকৈ গ্ৰহণ কৰিম। কিন্তু তামিলনাডুৱে কয় যে যিহেতু মানে কি আগতে কৰ্ণাটকতকৈ আগতে তামিলনাডুৱে ইয়াতে কি কৰিলে, জলসিঞ্চনৰ কাৰণে তেওঁলোকে নলা বনাই পানী খেতি বাতিৰ কাৰণে ব্যৱহাৰ কৰে। তাৰপিছত কৰ্ণাটকে দেখিলে যে তামিলনাডুক চাই পেলাই, তাৰপিছত কৰ্ণাটকেও কি কৰিলে, তাতে মানে জলসিঞ্চনৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে কি ব্যৱস্থা কৰিলে, ব্যৱস্থা কৰাৰ ফলত তামিলনাডুৱে যিমান পানী ব্যৱহাৰ কৰি আছিলে সিমানখিনি পানী ব্যৱহাৰ কৰিব নোৱাৰিলে। পিছত সেইটো ট্ৰিবিউনেল গঠন কৰি চলিউচনটো আজিলৈকে মানে কি হয় নোলোৱাৰ পিছত এইটো কেছ গৈ পেলাই উচ্চতম ন্যায়ালয় পালেগৈ। পিছত উচ্চতম ন্যায়ালয়ে কি কৰিলে, এইটো মীমাংসা কৰি দিলে কোনখন ৰাজ্যই কিমান পানী গ্ৰহণ কৰিব। চবতছে বেছি পানী গ্ৰহণ কৰা ৰাজ্যখন হৈছে তামিলনাডু। কৰ্ণাটকত ইয়াৰ দৈৰ্ঘ্য কম, তাৰপিছতে তামিলনাডুত মানে মেক্সিমাম পানীখিনি, আচল যিখিনি মেইন পানী জমা হয় সেইখিনি হৈছে তামিলনাডু। ঠিক আছে, তো কৰ্ণাটক আৰু তামিলনাডুৰ মাজত এটা কাবেৰীক লৈ পেলাই এটা ডিস্পিউট আছে, বিবাদ আছে। ইয়াক দক্ষিণ ভাৰতৰ গংগা বুলিও কোৱা হয় কাবেৰী নদীখনক। তামিলনাডুৰ জীৱনৰেখা, শ্ৰীৰংগপট্টমত শিৱসমুদ্ৰম জলপ্ৰপাতৰ সৃষ্টি হয় আৰু পুডুচেৰীৰ মাজেৰে প্ৰবাহিত হয়। গুৰুত্বপূৰ্ণ বান্ধ কৃষ্ণৰাজা সাগৰ বান্ধ আৰু মেট্ৰ'ৰ বান্ধ। ঠিক আছে, এইটো চাওক একদম লাষ্টত আছে কৰ্ণাটক আৰু তামিলনাডু জলবিবাদৰ কেন্দ্ৰবিন্দু। ঠিক আছে, এই নদীখনক লৈ মানে কৰ্ণাটকে ভাবে যে মোৰ পৰা উৎপন্ন হৈছে, মই বেছি পানী ব্যৱহাৰ কৰিম। তামিলনাডুৱে ভাবে যে আমি আগৰ পৰা এই নদীখনৰ পৰা পানী ব্যৱহাৰ কৰি আছো, যদি কৰ্ণাটকে গোটেই পানীখিনি ৰাখি দিয়ে তেতিয়াহ'লে আমি ক'ৰ পৰা ব্যৱহাৰ কৰিম পানী। তো তাকে লৈ এটা বিবাদ সৃষ্টি হৈ থাকে। তাৰপিছতে কেইখনমান নদী হৈছে, এখন হৈছে পেন্নাৰ। পেন্নাৰখন হৈছে কৰ্ণাটকৰ নন্দীদুৰ্গ পাহাৰৰ পৰা উৎপত্তি হৈছে 597 কিলোমিটাৰ। কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, বংগোপসাগৰ। আপোনালোকে এটা কথা মনত ৰাখিব যে মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰেলা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু এই যিকেইখন নদী বৈ যাব, এই নদীকেইখন কি হ'ব, এই কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, নহ'লে কৰ্ণাটক, তেলেংগানা, তামিলনাডু, মহাৰাষ্ট্ৰ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, এনেধৰণৰ এইকেইখন ৰাজ্যৰ মাজেৰে বৈ যাব। তাৰ কাৰণে আপোনালোকে এটা নিজে ছিকুৱেন্সটো মনত ৰাখি ল'ব। ঠিক আছে, নিজে এটা বনাই পেলাই এইখন নদী এইকেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে, সেইটো ছিকুৱেন্স আপোনালোকে নিজে বনাই ৰাখিব লাগিব। ঠিক আছে, তাৰপিছত 6 নম্বৰখন হৈছে সুবৰ্ণৰেখা। ঝাৰখণ্ডৰ ৰাঞ্চীৰ পৰা এখন উৎপন্ন হৈছে। ইয়াৰ দৈৰ্ঘ্য 395 কিলোমিটাৰ। ঝাৰখণ্ড, পশ্চিমবংগ, উৰিষ্যা, তাৰপিছত বংগোপসাগৰ পৰিছে। ব্ৰাহ্মণী এখন ছত্তীশগড়ৰ গুৰুত্বপূৰ্ণ নদী হয়। ব্ৰাহ্মণী ৰাঞ্চী মালভূমিৰ, ইয়াৰ দৈৰ্ঘ্য 799 কিলোমিটাৰ। বৈতৰণী নদীৰ সৈতে মিলি উৰিষ্যাত বদ্বীপৰ সৃষ্টি কৰে। এইসমূহ আপোনালোকে ষ্টেটিক কথা অলপ নিজে মনত ৰাখিব লাগিব। ঠিক আছে, এই ষ্টেটিক কথাখিনি কি কৰিব লাগিব, নিজে অলপ মনত ৰাখিব লাগিব। মূল কথাখিনি মই আপোনালোকক বুজাই দিলো। ইয়াতে দেখিলে ক'ৰ পৰা উৎপত্তি হৈছে, ক'ৰ পৰা ক'লৈ বৈ গৈছে, নদীখনৰ দৈৰ্ঘ্য কিমান। ঠিক আছে, নদীখনত কি কি বান্ধ আছে বা নদীখনৰ উপনৈসমূহ কি হয় গুৰুত্বপূৰ্ণ, সেইখিনি মই ক'লো। তাৰপিছত বাকী কথাখিনি আপোনালোকে নিজে মনত ৰাখিব লাগিব অলপমান মেপত চাই পেলাই। ঠিক আছে, তো আমি এতিয়া প্ৰশ্নসমূহৰ মাজলৈ আহিছো। প্ৰথম প্ৰশ্নটো সুধিছে যে উপদ্বীপীয় নদীসমূহ হিমালয়ৰ নদীতকৈ কিয় পুৰণি বুলি বিবেচনা কৰা হয়? কিয় পুৰণা বুলি বিবেচনা কৰা হয়? ইয়াত উত্তৰটো গুচি আহিলে একো নাই, কাৰণ এইবোৰ ভূতাত্ত্বিকভাৱে স্থিৰ আৰু প্ৰবাহ পথ নিৰ্দিষ্ট বুলি কৈছে। এইসমূহ ভূতাত্ত্বিকভাৱে স্থিৰ। ইয়াত হিমালয়ৰ পৰা উৎপত্তি হোৱা নদীসমূহৰ নিচিনা অস্থিৰ নহয়। ইয়াৰ পানী যিটো বৈ গৈছে সেইফালে দিয়ে বৈ গৈ আছে। আৰু মানে অস্থিৰ কিয় নহয়, চাওক হিমালয়ৰ পৰা যেতিয়া উৎপত্তি হোৱা নদীসমূহ হিমবাহৰ পৰা যিহেতু পানীটো কণ্টিনিউৱাছলি আহি থাকে, ঠাণ্ডা হওক গৰম হওক বৰষুণ পৰক নপৰক, তাৰ পৰা হিমবাহসমূহ গলি তাৰ পৰা পানী আহিয়ে থাকে। আকৌ বাৰিষাৰ দিনত কি হয়, আৰু অত্যাধিক পানী হৈ যায়। তাৰ কাৰণে কি হয়, আৰু মাটিটো হৈছে বালিয়া, তাৰ ফলত কি হয়, তাৰ প্ৰৱাহ পথটো অস্থিৰ হৈ যায়, সি মানে পথ সলনি কৰি থাকে। কিন্তু যিসমূহ দক্ষিণ ভাৰতৰ নদী আছে, সেই দক্ষিণ ভাৰতৰ নদীসমূহ যিহেতু এইটো মালভূমি অঞ্চল আছিলে, আৰু সেই মালভূমি অঞ্চলটো কি হয়, আগ্নেয়শিলা লাভাৰ পৰা সৃষ্টি হোৱা আগ্নেয়শিলাৰ দ্বাৰা বহুত কোটি বছৰ আগৰ সেই মাটি আছিলে। কাৰণ তাৰ কাৰণে সেই মাটিখিনি টান হয়, টান হোৱাৰ ফলত
সি কি কৰিব নোৱাৰে, অস্থিৰ হ'ব নোৱাৰে, তাৰ প্ৰৱাহ পথটো স্থিৰ, আৰু সি কেৱল বৰষুণ অৰ্থাৎ বাৰিষা দিনতহে সি পৰ্যাপ্ত পানী পায়। বাৰিষা গুচি যোৱাৰ লগে লগে কি হয়, নদীসমূহ মানে নামত নদী হিচাপে চলি আছে আৰু, কিন্তু বাৰিষা আহিলে নদীসমূহ পানীৰে ভৰ্তি হৈ যায়। তাৰ কাৰণ পশ্চিম ঘাটৰ পৰা উৎপন্ন হৈছে, পশ্চিম ঘাটতো কোনো হিমবাহ নাই, কোনোতো তেনেকুৱা বৰফ নপৰে পশ্চিম ঘাটত। তাৰ কাৰণে কি হয়, বৰষুণৰ পানী দিহে সেই নদীসমূহ বৈ থাকে, আৰু বৰষুণ কমি যোৱাৰ লগে লগে সামান্য সংখ্যক পানী লৈ পেলাই কি হয়, ঠাণ্ডা দিনত তেনেধৰণে চলি থাকে আৰু এইটো ভূতাত্ত্বিকভাৱে স্থিৰ আৰু প্ৰৱাহ পথ নিৰ্দিষ্ট। 2 নম্বৰ প্ৰশ্নটো লৈছো, তলৰ বিবৃতিসমূহ বিশ্লেষণ কৰক। 1 নম্বৰটোত কৈছে যে উপদ্বীপীয় নদীসমূহ ঋতুভিত্তিক নদী। এইটো মই কৈছিলো নে নাই যে এই নদীসমূহ ঋতুভিত্তিক, বাৰিষা আহিলে এই নদীসমূহ কি হয়, পানীৰে পৰিপূৰ্ণ হৈ পৰে, বাৰিষা যোৱাৰ লগে লগে আকৌ খালী হৈ যায়। বিবৃতি 2ত কৈছে যে এইবোৰ বৰষুণ আৰু ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল। ঠিক আছে, মই কৈছো একেটাই কথা, ঋতুভিত্তিক হোৱাৰ পিছত সি বৰষুণ আৰু ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল। গ্ৰীষ্মকালত এই নদীসমূহত পানী শুকাই যায়, গ্ৰীষ্মকালত এই নদীসমূহত পানী শুকাই যায়। গ্ৰীষ্মকালত পানী কেনেকৈ শুকাই যাব, গ্ৰীষ্মকালত কি হ'ব, পানীয়েদি ভৰিহে যাব। তো তাৰ কাৰণে শুদ্ধটো কোনটো হ'ব, অপশ্যন নম্বৰ এ, কেৱল 1 আৰু 2টো শুদ্ধ। ঠিক আছে, উপদ্বীপীয় নদীসমূহ ঋতুভিত্তিক আৰু এইবোৰ বৰষুণ আৰু ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল, কিন্তু গ্ৰীষ্মকালত এই পানীসমূহ শুকাই নাযায়, পানীৰে পৰিপূৰ্ণ হৈ যায় বেছি। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো লৈছো। 3 নম্বৰ প্ৰশ্নটোত সুধিছে যে 3 নম্বৰ প্ৰশ্নটোত কি কৈছে, উপদ্বীপীয় নদীসমূহৰ দীঘলতম নদীখন চিনাক্ত কৰক আৰু ইয়াৰ দৈৰ্ঘ্য উল্লেখ কৰক। উপদ্বীপীয় নদীসমূহৰ দীঘলতম নদীখনৰ কথা কৈছে। উপদ্বীপীয় নদীসমূহৰ আটাইতকৈ দীঘল নদীখন আমি কি পাইছিলো, গোদাবৰী পাইছিলো। গোদাবৰী নদীখনৰ দৈৰ্ঘ্য হৈছে 1465 কিলোমিটাৰ। 1465 কিলোমিটাৰ হৈছে গোদাবৰী নদীখনৰ দৈৰ্ঘ্য। তাৰপিছত কৃষ্ণা নদীখন ছেকেণ্ড হয়, কৃষ্ণা নদীখনৰ দৈৰ্ঘ্য প্ৰায় 1400 কিলোমিটাৰ। তাৰপিছতে নৰ্মদাখনৰ 1300 মান হ'ব, 1300 কিমান কিলোমিটাৰ আছিলে, আৰু মহানদীখনৰ 885 কিলোমিটাৰ আছিলে। তো আটাইতকৈ দীঘল নদীখন কি হ'ব, গোদাবৰী। 4 নম্বৰ প্ৰশ্ন লৈছো, দক্ষিণ ভাৰতৰ গংগা বা বৃদ্ধ গংগা বুলি কোনখন নদীক কোৱা হয়, সেইখন কোনখন হ'ব, গোদাবৰীক কোৱা হয়। দক্ষিণ ভাৰতৰ গংগা বা বৃদ্ধ গংগা বুলি কোনখন নদীক কোৱা হয়, গোদাবৰী। ঠিক আছে। 5 নম্বৰ প্ৰশ্ন লৈছো, তলৰ নদী আৰু নদীসমূহৰ উৎপত্তি স্থান মিলাওক। নদীসমূহ দিছে আৰু নদীসমূহৰ উৎপত্তি স্থানটো আমাক কি কৈছে, মিলাব দিছে। আমি যদি চাওঁ তেতিয়াহ'লে মহানদী হৈছে কি আছিলে, মহানদী আছিলে ছত্তীশগড়ত, মহানদী আছিলে ছত্তীশগড়ত। তাৰপিছতে আমি যদি গোদাবৰী চাওঁ, আমি মহানদীটো চাই পেলাই আমি কি কৰিম, আমি মিলাবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, মহানদীটো আছিলে অপশ্যন নম্বৰ 2টো এ হয়, অপশ্যন নম্বৰ 2টো এ হয়, কিন্তু অপশ্যন নম্বৰ 2টো এ আছে। অপশ্যন নম্বৰ বি আৰু অপশ্যন নম্বৰ চি কেতিয়াও হ'ব নোৱাৰে, কাৰণ অপশ্যন নম্বৰ 2টো এ হ'বই লাগিব। তাৰপিছতে আমি যদি চাওঁ, গোদাবৰী কৈছে মহাবালেশ্বৰ মহাৰাষ্ট্ৰ বুলি কৈছে। গোদাবৰী মহাবালেশ্বৰ মহাৰাষ্ট্ৰ নহয়, গোদাবৰী হৈছে ত্ৰ্যম্বকেশ্বৰ। ঠিক আছে, গোদাবৰী হৈছে ত্ৰ্যম্বকেশ্বৰ, অৰ্থাৎ অপশ্যন নম্বৰ 1টো হ'ব বি, অপশ্যন নম্বৰ 1টো হ'ব বি যদি হয় তেন্তে অপশ্যন নম্বৰ এটো হৈছে শুদ্ধ। বাকীকেইটা আমি নাচালেও হৈ যাব, কাৰণ ইয়াত অপশ্যন নম্বৰ 1টো ডি দিয়া হৈছে। ঠিক আছে, হয়নে নহয়, ত্ৰ্যম্বকেশ্বৰ আছিলে নে নাই? গোদাবৰী নদী ত্ৰ্যম্বকেশ্বৰ পঢ়াই গৈছিলো, হয়, নাছিক জিলা মহাৰাষ্ট্ৰৰ। তাৰপিছতে আমি আহিছো নেক্সট প্ৰশ্নটোলৈ। মহানদী সম্পৰ্কে সম্পূৰ্ণ সঠিক তথ্যটো কি? ছত্তীশগড়ৰ চিহৰ পৰা উৎপন্ন 558 কিলোমিটাৰ উৰিষ্যাৰ দুখ, উৰিষ্যাৰ পৰা উৎপন্ন 900 কিলোমিটাৰ বংগৰ দুখ, এইটো কেতিয়াও নহয়। মধ্যপ্ৰদেশৰ পৰা উৎপন্ন 750 কিলোমিটাৰ, মধ্যপ্ৰদেশ ক'ত আছে আৰু মহানদী ক'ত আছে? ঝাৰখণ্ডৰ পৰা উৎপন্ন 800 কিলোমিটাৰ, এইটো নহয়। মহানদী সম্পৰ্কে শুদ্ধ উত্তৰটো কি হ'ব, উৰিষ্যাৰ দুখ আৰু 858 কিলোমিটাৰ। ঠিক আছে, অথনি মই মহানদীখন 885 বুলি কৈছিলো, 85 নহয়, 858 হয়। ঠিক আছে। হীৰাকুদ বান্ধ সম্পৰ্কে সঠিক তথ্যটো কি? কৃষ্ণা নদীত ভাৰতৰ দ্বিতীয় দীঘলতম বান্ধ, এইটোতো কেতিয়াও নহয়। গোদাবৰীত ভাৰতৰ তৃতীয় দীঘলতম বান্ধ, মহানদীটো আমি কি পাইছিলো, ভাৰতৰ আটাইতকৈ দীঘলতম বান্ধ, কিন্তু কাবেৰীত নাই। ঠিক আছে, এইটো আছে মহানদীত, এইটো হৈছে শুদ্ধ উত্তৰ। মহানদী ভাৰতৰ দীঘলতম বান্ধ, অপশ্যন নম্বৰ বিটো হৈছে শুদ্ধ উত্তৰ। 8 নম্বৰত আহিছো আমি, 8 নম্বৰ কি আছে, গোদাবৰী নদীৰ প্ৰৱাহ পথ সঠিকভাৱে সজাওক।
গোদাবৰী নদীখনৰ প্ৰৱাহ পথটো সঠিকভাৱে সজাবলৈ দিছে। গোদাবৰী নদীখন মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ ত্ৰ্যম্বকেশ্বৰৰ পৰা উৎপন্ন হোৱাটো হয় সত্য, কিন্তু সি কৰ্ণাটক মহাৰাষ্ট্ৰৰ পৰা উৎপন্ন হৈ সি আকৌ কৰ্ণাটক হৈ অন্ধ্ৰপ্ৰদেশ হৈ এনেকৈ বংগোপসাগৰলৈ যোৱা নাই। ঠিক আছে, এই অপশ্যন নম্বৰ এইটোৱে কি কৰিছে, তেনেকুৱা এটা কি কৰি আছে, ছবি বনাই দি আছে, নক্সা বনাই দি আছে। কৰ্ণাটকত উৎপন্ন হোৱা নাই, তামিলনাডুত উৎপন্ন হোৱা নাই। অপশ্যন নম্বৰ বিটোৱে শুদ্ধ হ'ব। অপশ্যন নম্বৰ বিত কি কৈছে, মহাৰাষ্ট্ৰৰ পৰা উৎপন্ন হৈ তেলেংগানাৰ সীমাইদি এনেকৈ বৈ গৈ পেলাই এখন অন্ধ্ৰপ্ৰদেশৰ মাজেদি গৈ বংগোপসাগৰত পৰিছেগৈ। ঠিক আছে, তেতিয়াহ'লে অপশ্যন নম্বৰ বিটো হৈছে শুদ্ধ উত্তৰ। তুংগভদ্ৰা নদীৰ কোনখন নদীৰ উপনদী আৰু ইয়াৰ বৈশিষ্ট্য কি? তুংগভদ্ৰা নদীৰ কোনখন নদীৰ উপনদী পাইছিলো? তুংগভদ্ৰা নদীখন হৈছে কৃষ্ণা নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি পাইছিলো আমি? তুংগভদ্ৰা পাইছিলো। আৰু ইয়াৰ বৈশিষ্ট্যটো কি? ই কৃষ্ণা নদীৰ আটাইতকৈ ডাঙৰ উপনদী। যেনেকৈ গংগাৰ আটাইতকৈ ডাঙৰ উপনৈ কি হয়? যমুনা। বা আপুনি যদি সিন্ধু নদীৰ কথা সুধো, সিন্ধু নদীৰ আটাইতকৈ দীঘল উপনদীখন হৈছে চেনাব। তাৰপিছতে গংগাৰ কথা ব্ৰহ্মপুত্ৰৰ কথা সুধো যদি, সেইখন হৈছে সোৱণশিৰি। ঠিক সেইদৰে কৃষ্ণা নদীৰ আটাইতকৈ সৰ্ববৃহৎ উপনদীখনৰ নাম কি হ'ব? সেইখন হৈছে তুংগভদ্ৰা। তুংগভদ্ৰা মনত ৰাখিব, এইটো মই কৈছো ইম্পৰ্টেণ্ট বুলি। নাগাৰ্জুন সাগৰ বান্ধৰ বিষয়ে তলৰ কোনটো শুদ্ধ? মহানদীত ভাৰতৰ দীঘলতম বান্ধ। মহানদীত নাগাৰ্জুন নাই, মহানদীত কি আছে? হীৰাকুদ আছে। হীৰাকুদ আছে। গোদাবৰী দক্ষিণ ভাৰতৰ বৃহত্তম বান্ধ নহয়, নৰ্মদাত ভাৰতৰ দ্বিতীয় বৃহত্তম বান্ধ। এইটো হৈছে অপশ্যন নম্বৰ বি, কৃষ্ণা নদীত বিশ্বৰ বৃহত্তম গাঁথনি বান্ধ। গাঁঠি গাঁঠি সেই বান্ধটো দিয়া হৈছে। 11 নম্বৰ প্ৰশ্ন পাইছো, কাবেৰী নদী সম্পৰ্কে সম্পূৰ্ণ সঠিক তথ্য কি সুধিছে? কাবেৰী নদী সম্পৰ্কে সম্পূৰ্ণ সঠিক তথ্যটো সুধিছে। তামিলনাডুৰ পৰা উৎপন্ন 900 কিলোমিটাৰ তামিলনাডুৰ দুখ। তাৰপিছতে কৰ্ণাটকৰ পৰা কাবেৰী নদীখন তামিলনাডুৰ পৰা উৎপন্ন হৈছে জানো? কেতিয়াও হোৱা নাই। কৰ্ণাটকৰ তালাকাবেৰী পশ্চিম ঘাটৰ পৰা 805 কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু ইয়াক কি কৈছে? দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হৈছে। কেৰেলাৰ পৰা উৎপন্ন হৈছে জানো? অন্ধ্ৰপ্ৰদেশৰ পৰা উৎপন্ন হোৱা নাই। অন্ধ্ৰপ্ৰদেশৰ পৰা উৎপন্ন হোৱাহেঁতেন এইফালে নদীখন কাবেৰী নদী ইয়াৰ পৰা বৈ গৈছে, এইফালে অন্ধ্ৰপ্ৰদেশ আছে, কেনেধৰণে হ'ব? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৰ্ণাটকৰ তালাকাবেৰীৰ পৰা পশ্চিম ঘাটৰ পৰ্বতৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে আৰু নদীখনৰ দৈৰ্ঘ্য হৈছে 805 কিলোমিটাৰ। শিৱসমুদ্ৰম জলপ্ৰপাত কোন নদীত অৱস্থিত সুধিছে? শিৱসমুদ্ৰম জলপ্ৰপাতটো কোন নদীত অৱস্থিত? শিৱসমুদ্ৰম আমি কি পাইছিলো? শিৱসমুদ্ৰম কাবেৰী নদীত কৰ্ণাটকৰ শ্ৰীৰংগপট্টমত পৰা উৎপত্তি হৈছে, হয়নে নহয়? দেখিছেনে? শ্ৰীৰংগপট্টমত শিৱসমুদ্ৰম জলপ্ৰপাতৰ সৃষ্টি হয়, কাবেৰী নদী। তো কাবেৰী নদী হলে আমি শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ। মনত ৰাখিব, এইবিলাক জলপ্ৰপাত সোধে। শ্ৰীৰংগপট্টনম কাবেৰী নদী জলপ্ৰপাত কি হয়? যেতিয়া নদীখন কোনোবা মালভূমিৰ ওপৰেদি বৈ বৈ আহি থাকিব, পটককৈ যেতিয়া এটা গৰা পাব, পানীখিনি যেতিয়া তললৈ বৈ যাব, তাকে কি বুলি কোৱা হয়? জলপ্ৰপাত বুলি কোৱা হয়। নদী এখন কোনো মালভূমি অঞ্চলৰ ওপৰেদি বৈ গৈ আছে, ঘপককে কি হৈ গ'ল? এনেকুৱা তললৈ নামি গ'ল, মানে ধৰি লওক গৰা জেগাত যেতিয়া পানীখিনি নামি যোৱাৰ লগে লগে সেইটো জলপ্ৰপাতৰ সৃষ্টি হৈ যায়। আৰু দক্ষিণৰ ফালে বেছি জলপ্ৰপাত আছে, বা আমাৰ মেঘালয়ত আপোনালোকে শুনিছে, মেঘালয়ত মানুহবিলাক ফুৰিবলৈ যায়, আমি ফুৰিবলৈ যাওঁ কিয়? তাতে জলপ্ৰপাত চাব যাওঁ। মেক্সিমাম জলপ্ৰপাত আছে, কাৰণ মেঘালয় হৈছে এখন মালভূমি অঞ্চল, আৰু মালভূমি অঞ্চলত কি হয়? বেছি পাহাৰীয়া সমান পাহাৰ এনেকুৱা ধৰণৰ অঞ্চল থাকে। সেইকাৰণে তাত কি হয়? জলপ্ৰপাতবিলাক বেছি থাকে। ঠিক আছে, এনেকুৱা ওখ পাহাৰেদি বৈ গ'ল, ঘপককৈ এনেকুৱা দ খাৱৈ নিচিনা পালে, তাত পানীখিনি কি বৈ গ'ল, বৈ যোৱাৰ লগে লগে সেইটো এটা জলপ্ৰপাত ক্ৰিয়েট কৰি দিয়ে। পূবমুখী প্ৰবাহী নদীসমূহৰ সম্পৰ্কে তলৰ কোনটো বৈশিষ্ট্য সঠিক বুলি সুধিছে? এইবোৰে আৰৱ সাগৰত পৰে। পূবমুখী নদীসমূহৰ বৈশিষ্ট্য, পূবমুখী মানে এইফাললৈ গৈছে। এইফালে বোৱা নদীসমূহ আৰৱ সাগৰত পৰিব পাৰে জানো? সেইফালে আৰৱ সাগৰ আছে জানো? নহয়। এইবোৰ পশ্চিমমুখীতকৈ চুটি, এইটোও নহয়। এইবোৰে মোহনাৰ সৃষ্টি কৰে। পূবমুখী নদীবোৰে মোহনাৰ সৃষ্টি নকৰে। পূবমুখী নদীবোৰে কি সৃষ্টি কৰে? বদ্বীপ। এইবোৰে বংগোপসাগৰত পৰে আৰু বৃহৎ বদ্বীপ সৃষ্টি কৰে। এইবোৰ ক'ত পৰে? বংগোপসাগৰত আৰু বৃহৎ বদ্বীপ সৃষ্টি কৰে। কৰ্ণাটক তামিলনাডু জলবিবাদৰ কেন্দ্ৰবিন্দু কোন নদী? আমি কি পাইছিলো? কৰ্ণাটক আৰু তামিলনাডুৰ মাজত এখন নদীক লৈ বিবাদ হৈ থাকে, ডিস্পিউট হৈ থাকে, আৰু সেই ডিস্পিউট হোৱা নদীখনৰ নাম হৈছে কাবেৰী।
15 নম্বৰ প্ৰশ্ন লৈছো, তলৰ নদী আৰু সিহঁতৰ বান্ধসমূহ সঠিকভাৱে মিলাওক। মহানদী আমি ইতিমধ্যে 4বাৰমান ক'লো, হীৰাকুদ বান্ধ। ঠিক আছে, মহানদী হৈছে হীৰাকুদ বান্ধ। অপশ্যন নম্বৰ এ টু বি হ'ব লাগিব, অপশ্যন নম্বৰ 1 to B হ'ব লাগিব। এটাই আছে, অপশ্যন নম্বৰ 8 আছে, বাকীকেইটাত ভুলকে দিয়া হৈ আছে। তো আমি বাকীকেইটা যদি নাজানো, আমি এলিমিনেশ্যন মেথড লগাই পেলাই আমি উলিয়াব পাৰিম যে 1 to B আছে, তেতিয়াহ'লে বাকীকেইটা অট'মেটিক শুদ্ধ হৈ যাব, কাৰণ 1 to ইয়াত বিত থকা আৰু অপশ্যন নাই। ঠিক আছে, মহানদী হীৰাকুদ হ'বই লাগিব, তাৰ বাহিৰেতো বেলেগ একো অপশ্যন নাই। পূবমুখী নদীসমূহে ব-দ্বীপ সৃষ্টি কৰে, কিন্তু পশ্চিমমুখীয়ে নকৰে কিয়? কাৰণ পূবমুখী নদী দীঘল আৰু অধিক পলস বহন কৰে। তাৰপিছতে দিছে যে কাৰণ পশ্চিমমুখী নদী চুটি আৰু খৰতকীয়া, কাৰণ পূবমুখী নদীৰ ঢাল লাহে লাহে আৰু পলস জমা হয়, ওপৰৰ সকলো বুলি কৈছে। ঠিক আছে, পূবমুখী নদীসমূহে ব-দ্বীপ সৃষ্টি কৰে, কিন্তু পশ্চিমমুখীয়ে নকৰে কিয়? ইয়াৰ কাৰণটো হ'ব পূবমুখী নদীসমূহ দীঘল আৰু ই কি কৰে? অধিক পলস বহন কৰে। অপশ্যন নম্বৰ এ, কাৰণ পূবমুখী নদীসমূহ কি হয়, যেতিয়া নদীখন দীঘল হ'ব, সি কাষৰ পাহাৰবিলাক কাটি কুটি মাটি বালি এইবিলাক পলসবিলাক লৈ আহি পেলাই সি কি কৰে? ব-দ্বীপৰ সৃষ্টি কৰে। লাষ্টত যেতিয়া সাগৰত তাৰ পৰিবলৈ সময় হয়, তাৰ শক্তি নাইকিয়া হৈ যায়। শক্তি নাইকিয়া হৈ যোৱাৰ ফলত সেই পলসবিলাক ইয়াত জমা হ'ব ধৰে, যেতিয়া তাৰ যোৱাৰ ৰাস্তা যেতিয়া নাইকিয়া হৈ যায়, এই পলসবিলাক আনি সি তাৰ মুখত যেতিয়া পেলাই দিয়াৰ পিছত এইফালে ৰাস্তাটো যেতিয়া নাইকিয়া হৈ যায় আৰু তাৰ শক্তিও যেতিয়া নাইকিয়া হৈ যায়, সি সেই পলসবিলাকৰ মাজে মাজে যেনি তেনি তাৰ সুঁতিবিলাক বৈ যেনে তেনে বংগোপসাগৰত গৈ পৰেগৈ আৰু। ঠিক আছে, উপদ্বীপীয় নদীসমূহৰ জলবিদ্যুৎ সম্ভাৱনা হিমালয় নদীতকৈ কিয় অধিক? ইয়াত অপশ্যন দি আছে যে কাৰণ এইবোৰ দীঘল, কাৰণ এইবোৰে জলপ্ৰপাত আৰু গভীৰ খাদ সৃষ্টি কৰে, কাৰণ এইবোৰ ঋতুভিত্তিক, কাৰণ এইবোৰত অধিক পানী থাকে। ইয়াৰ ভিতৰত আটাইতকৈ শুদ্ধটো হ'ব যে এইসমূহে কি কৰে? গভীৰ খাদ আৰু জলপ্ৰপাতৰ সৃষ্টি কৰে। আমাক বান্ধ কিয় দিয়া হয়নো? তেনেকৈ বান্ধটোনো কিয় দিয়া হয়? পানীখিনি ৰখাই পেলাই তললৈ, তাৰপিছত হিচাপ মতে স্পীডত পানীটো এৰি দিয়া হৈ থাকে। কাৰণটো কিনো? বান্ধ সেইটো কাৰণে দিয়া হয়, আৰু সেইটো নেচাৰেলি কি কৰে? এইটো আপোনাৰ দক্ষিণৰ নদীসমূহত সেইটো বস্তু অলপমান নেচাৰেলি হৈ যায়। তাৰ কাৰণে এইবোৰে জলপ্ৰপাত আৰু গভীৰ খাদ সৃষ্টি কৰাৰ ফলত জলবিদ্যুৎ সম্ভাৱনা হিমালয় নদীতকৈ কি হয়? অধিক হয়। চিত্ৰকূট জলপ্ৰপাত কোন নদীত অৱস্থিত আৰু ইয়াক কি বুলি জনা যায়? চিত্ৰকূট জলপ্ৰপাত কোন নদীত অৱস্থিত? চিত্ৰকূট জলপ্ৰপাত ইন্দ্ৰাৱতীত অৱস্থিত। ইয়াক কি বুলি কোৱা হয়? ভাৰতৰ নায়াগ্ৰা বুলিও জনা যায়। ইয়াত ক'ত আছে? কাবেৰী নহয়, চি ডি নহয়, শুদ্ধটোতো কোনটো হ'ব? অপশ্যন নম্বৰ বি। চিত্ৰকূট জলপ্ৰপাত ক'ত অৱস্থিত? গোদাবৰী এখন উপনদী হৈছে ইন্দ্ৰাৱতী। আৰু ইয়াক কি বুলি জনা যায়? ভাৰতৰ নায়াগ্ৰা বুলি জনা যায়। 19 নম্বৰ প্ৰশ্ন, তলৰ নদী আৰু নদীসমূহৰ বিশেষ বৈশিষ্ট্য মিলাওক। এইটো কুৱেশ্যন আপোনালোকলৈ এৰিছো, এইটো আপোনালোকে সমাধান কৰিব, কমেণ্টত লিখিব কোনটো শুদ্ধ হয়। 20 নম্বৰ প্ৰশ্ন লৈছো, তলৰ নদী আৰু নদীসমূহৰ জলপ্ৰপাত মিলাব দিছে। তলৰ নদীসমূহৰ জলপ্ৰপাত মিলাব দিছে। জলপ্ৰপাত যদি মিলাব দিয়ে, তেতিয়াহ'লে আমি চাওঁ ইন্দ্ৰাৱতীটো আমি এইমাত্ৰ পাইছো, ইন্দ্ৰাৱতীটো হৈছে চিত্ৰকূট। ঠিক আছে, ইন্দ্ৰাৱতীটো যদি চিত্ৰকূট হয়, 3 নম্বৰ এ থাকিব লাগিব। 3 নম্বৰ এ এইটো তাত নাই, 3 নম্বৰ এ এইটোত আছে। 3 নম্বৰ এ চিত্ৰকূট জলপ্ৰপাত। তাৰ পাছত আমি যদি চাওঁ, তেতিয়াহ'লে বাকী আপোনাৰ কাবেৰী কি হ'ব? শিৱসমুদ্ৰম জলপ্ৰপাত। 1 নম্বৰটো ডি হ'ব, শিৱসমুদ্ৰম জলপ্ৰপাত। ঠিক আছে, তেতিয়াহ'লে 1D ইয়াত আছে, কিন্তু 1B আছে, এইটো নহ'ব। তো অপশ্যন নম্বৰ এটোৱে হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, 1D। 2 নম্বৰ শৰাৱতীয়ে কি কৰে? জগ ৱাটাৰফলছ ক্ৰিয়েট কৰে। তাৰপিছতে আপোনাৰ ইন্দ্ৰাৱতীয়ে কি কৰে? ইন্দ্ৰাৱতীয়ে চিত্ৰকূট। তাৰপিছত কাবেৰীয়ে হুগুনাক্কল জলপ্ৰপাত। কাবেৰীয়ে কি কৰে? হুগুনাক্কল জলপ্ৰপাত। ঠিক আছে, তো আজিলৈ এইখিনি আছিলে। নেক্সট ক্লাছত আমি যিসমূহ পূবমুখী নদী আছে, সেই পূবমুখী নদীসমূহৰ বিষয়ে পঢ়িম। তো ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি আমাৰ সৈতে সংযোগ হৈ থাকিব। থেংক ইউ। নেক্সট ক্লাছত লগ পাই আছোঁ।